নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ সোশ্যাল ষ্টাডিজ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 219 পেজ নম্বৰটি উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত চোৱা সমূহ উত্তৰ লিখা। ক নম্বৰত চোৱা প্ৰশ্ন দিছে, ইয়াত লিখিছে প্ৰান্তীয় গোট কাক বোলে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কোনো এখন সমাজৰ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰহতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে জনা যায়। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ক'ৰ পৰা বনোৱা আমদানি কৰিছিল। ইয়াৰ উত্তৰত লিখিবা অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ভাৰতৰ মধ্যভাগৰ পৰা বনোৱা আমদানি কৰিছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। ইয়াৰ উত্তৰত হ'ব শিক্ষাৰ অধিকাৰ আইন 2009 চনৰ মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন লিখিছে গৰাখহনীয়া হ'লে কি হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা গৰাখহনীয়াৰ ফলত একোখন গাঁও, খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়। ইয়াৰ পাছত ঙ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা নদীবান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোকসকলে নানান অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তাৰং হোৱাৰ লগে লগে তাত থকা মাছ, পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহৰো বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰো জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লোকসকলৰ যাতায়াততো বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। ইয়াৰ পাছত 2 নম্বৰত চোৱা, ইয়াত লিখিছে উত্তৰ লিখা। ক নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে কি কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে, তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ঔদ্যোগিক অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণ প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে। প্ৰান্তীয় গোটৰ লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে অধিকাৰ সম্পৰ্কীয়, অৰ্থাৎ এই গোটৰ অন্তৰ্গত লোকসকলে অৰ্থ-সামাজিক বা আন বিভিন্ন কাৰণত নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়। লগতে ঔদ্যোগিক অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰি দিশাহাৰা হৈ পৰে। ফলত তেওঁলোকৰ জীৱন জীৱিকা দুয়োতে আউল লাগে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে প্ৰদান কৰা বিশেষ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হয়। 2 নম্বৰ অনুসূচিত জাতি আৰু জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানীৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন লিখিছে পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্তশাসন আছে, দুখনৰ নাম লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্তশাসনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চল কাৰ্বি আংলঙৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমাছাসকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰা হৈছে।
ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে খালী ঠাই পূৰ কৰা ক নম্বৰত চোৱা ইয়াত লিখিছে সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ড্ৰেছ ইয়াত খালী ঠাইত হ'ব ভাৰতীয় সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয় ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 220ত চোৱা ইয়াত খ নম্বৰত লিখিছে ড্ৰেছ চাহ খেতিৰ বাবে উপযোগী ইয়াত হ'ব অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই ড্ৰেছ ইয়াত হ'ব দায়বদ্ধ দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত উঙ বুলি লিখিছে এইটো ঘ হ'ব ইয়াত লিখিছে সংখ্যালঘু লোকসকলৰ ড্ৰেছক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ইয়াত খালী ঠাইত হ'ব ভাষা সংস্কৃতিক সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ইয়াৰ পাছত নেক্সট উঙ নম্বৰত চোৱা ইয়াত প্ৰথম চ বুলি লিখিছে ইয়াত লিখিছে মানুহে শস্য উৎপাদন কৰিব নোৱাৰে ড্ৰেছ উৎপাদন কৰিব নোৱাৰে ইয়াত খালী ঠাইত হ'ব মৎস্য মানুহে শস্য উৎপাদন কৰিব নোৱাৰে মৎস্য উৎপাদন কৰিব নোৱাৰে ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা ইয়াত লিখিছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা ইয়াত শুদ্ধ নে অশুদ্ধ লিখিবলৈ কৈছে ক নম্বৰত চোৱা ইয়াত লিখিছে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত বন্ধুত্ব কৰিম এইটো হ'ব উত্তৰত শুদ্ধ ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অৱহেলা কৰিম এইটো হ'ব অশুদ্ধ ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত লিখিছে দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম এইটো হ'ব শুদ্ধ ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত লিখিছে আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমিও স্নেহ পাম এইটো হ'ব শুদ্ধ ইয়াৰ পাছত একেবাৰে শেষত উঙ নম্বৰত চোৱা ইয়াত আছে প্ৰাকৃতিক দুৰ্যোগ হ'লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ ইয়াৰ উত্তৰত হ'ব অশুদ্ধ